ৰিলছ ৰাণী চুমি বৰাক লৈ এতিয়া আপুনি কি ক'ব? যেহেতু 8 মাহৰ অন্তৰত ডিব্ৰুগড় কাৰাগাৰৰ পৰা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অৱশেষত মুক্তি হিচাপে মুক্তি লাভ কৰিলে, মুক্ত হিচাপে পৰিগণিত হৈছে চুমি বৰা। আজি 8 মাহৰ অন্তৰত মুকলি আকাশলৈ আহিলে ৰিলছ ৰাণী চুমি বৰা। আৰু চুমি বৰাক লৈ আপুনি কি ক'ব? যিহেতু ট্ৰেডিং কেলেংকাৰীক লৈ যি নাম সাঙুৰ খাইছিল আৰু লগতে তাৰ্কিক বৰা, বিশাল ফুকনৰ নামো সাঙুৰ খাইছিল, কিন্তু যোৱা 3 মে তাৰিখে বিশাল ফুকন আৰু তাৰ্কিক বৰাই লাভ কৰিছিল জামিন। আৰু তাৰ কিছুদিন পাছতেই অৰ্থাৎ আজি সম্পূৰ্ণ 8 মাহৰ পিছত জামিন লাভ কৰিছে চুমি বৰাই। আৰু আজিৰ দিনটোত সন্ধিয়াৰ সময়ত কাৰাগাৰৰ পৰা মুকলি হৈছিল চুমি বৰা। মুখত কলা কাপোৰ বান্ধি লৈ চুমি বৰা মুকলি আকাশলৈ ওলাই আহিছে। তাৰ পাছতে যন্ত্ৰপাতি বৃদ্ধি পাইছে, আচলতে উৎকণ্ঠা বৃদ্ধি পাইছে চুমি বৰাক এবাৰ চাবলৈ। সকলোৱে ভাবি আছে চুমি বৰাই এতিয়া কি কৰিব? জামিন লাভ কৰি চুমি বৰাই এতিয়া কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰিব নে চুমি বৰাই একেবাৰে নিজকে আচলতে নাইকিয়া কৰি পেলাব? নাইকিয়া মানে আমি এইটো ক'ব খুজিছোঁ যে তেওঁ অভিনয় জগতৰ পৰা তেওঁ একেবাৰে নাইকিয়া হৈ পৰিব নেকি? কিয়নো আজি চুমি বৰাই 8 মাহ ক্ৰমান্বয়ে 8 মাহ অতিবাহিত কৰিলে কেন্দ্ৰীয় কাৰাগাৰত। আৰু সেইগৰাকী চুমি বৰা এতিয়া মুখ উলিয়াব নোৱাৰা অৱস্থা হৈ গ'ল। যিহেতু চেলিব্ৰিটি আছিল চুমি বৰা, বিশাল ফুকন বা তাৰ্কিক বৰাতকৈও চুমি বৰাক সকলোৱে জানিছিল। চুমি বৰা এগৰাকী চেলিব্ৰিটি আছিল, ৰিলছ ৰাণী হিচাপে সকলোৰে হয়তো এটা সময়ত ক্ৰাছ আছিল। আৰু সেইগৰাকী চুমি বৰাই আজি মুখ ঢাকিবলগীয়া হৈছে। এতিয়া সকলোৰে প্ৰশ্ন যে চুমি বৰাই উপলব্ধি কৰিল নে তেওঁ লাইফত বা জীৱনত তেওঁ কি ভুল কৰিলে, নে ইয়াৰোপৰি চুমি বৰাই এতিয়া পুনৰ ন তথ্য ৰচিব যে আকৌ কিবা প্ৰকাৰে মানুহক ঠগিব পাৰি নেকি? নে চুমি বৰাই পুনৰ আৰম্ভ কৰিব কোৰিঅ'গ্ৰাফি আৰম্ভ কৰিব? নে চুমি বৰাই অভিনয় কৰিব? নে চুমি বৰাৰ যিবোৰ প্ৰজেক্ট পেণ্ডিং হৈছিলে প্ৰজেক্টসমূহৰ কাম সম্পূৰ্ণ কৰিব? নে চুমি বৰাই কৰিব কি? আমি জনাই আছোঁ প্ৰতিযোগী দৰ্শকক, যিহেতু আজি 8 মাহৰ অন্তত জেলৰ পৰা ওলাল ৰিলছ ৰাণী চুমি বৰা। আৰু জেলৰ পৰা চুমি বৰা মুকলি হোৱাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰি আছে। আজি সন্ধিয়াৰ পৰত কাৰাগাৰৰ পৰা মুকলি হৈছে চুমি। আৰু 8 মাহৰ অন্তত মুকলি আকাশলৈ আহিলে চুমি বৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে। আৰু পূৰ্বে জামিন লাভ কৰিছিল বিশাল ফুকনৰ তাৰ্কিক বৰা। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, আপোনাৰ মতে চুমি বৰা এতিয়া কৰিব কি? আপোনাৰ মতে আপুনি কি ৰূপত চাবলৈ বিচাৰিব চুমি বৰাক? যিহেতু আজি সম্পূৰ্ণ 8 মাহৰ অন্তত মুকলি আকাশৰ তলত পুনৰ সেইগৰাকী চুমিক লৈ এতিয়া আপুনি কি ক'ব? আপুনি কি হিচাপে চুমিক গ্ৰহণ কৰিব? এগৰাকী অভিনেত্ৰী হিচাপে, এগৰাকী কোৰিঅ'গ্ৰাফাৰ হিচাপে, নে চুমি বৰাক আপুনি চেলিব্ৰিটিৰ জগতলৈ খোজ পেলোৱাটো বা অভিনয় জগতত খোজ পেলোৱাটো বিচৰাই নাই বা আপুনি বৰ্জন কৰিব বিচাৰিব? আপুনি কি ধৰণে বিচাৰিব? নে কাৰোবাৰ মতে বহুলোকে কমেণ্ট কৰিছিলে চুমি বৰাৰ পূৰ্বৰ কিছুমান নিউজত যে চুমি বৰাই হয়তো পুনৰ প্লেনিং কৰি আছে যে ট্ৰেডিঙত যিহেতু কাম ছাকচেছ নহ'ল, গতিকে এতিয়া আন কিবা ঠগ প্ৰবঞ্চনাৰ ষড়যন্ত্ৰ ৰচিব পাৰি নেকি? নে চুমি বৰাই সেয়াই কৰি জীৱনটো অতিবাহিত কৰিব? আপুনি কি বিচাৰিব বা আপুনি কোনটো ৰূপত চুমি বৰাক চাবলৈ বিচাৰিব? কমেণ্ট বক্স খোলা আছে, এতিয়াই মতামত আগবঢ়াওক। চুমি বৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কি ৰূপত চাবলৈ বিচাৰিব কাইলৈৰ পৰা চুমি বৰাক? ৰিলছ ৰাণী চুমি বৰাক লৈ এতিয়া আপুনি কি ক'ব? যেহেতু 8 মাহৰ অন্তৰত ডিব্ৰুগড় কাৰাগাৰৰ পৰা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অৱশেষত মুক্তি হিচাপে মুক্তি লাভ কৰিলে, মুক্ত হিচাপে পৰিগণিত হৈছে চুমি বৰা। আজি 8 মাহৰ অন্তৰত মুকলি আকাশলৈ আহিলে ৰিলছ ৰাণী চুমি বৰা। আৰু চুমি বৰাক লৈ আপুনি কি ক'ব? যিহেতু ট্ৰেডিং কেলেংকাৰীক লৈ যি নাম সাঙুৰ খাইছিল আৰু লগতে তাৰ্কিক বৰা, বিশাল ফুকনৰ নামো সাঙুৰ খাইছিল, কিন্তু যোৱা 3 মে তাৰিখে বিশাল ফুকন আৰু তাৰ্কিক বৰাই লাভ কৰিছিল জামিন। আৰু তাৰ কিছুদিন পাছতেই অৰ্থাৎ আজি সম্পূৰ্ণ 8 মাহৰ পিছত জামিন লাভ কৰিছে চুমি বৰাই। আৰু আজিৰ দিনটোত সন্ধিয়াৰ সময়ত কাৰাগাৰৰ পৰা মুকলি হৈছিল চুমি বৰা। মুখত কলা কাপোৰ বান্ধি লৈ চুমি বৰা মুকলি আকাশলৈ ওলাই আহিছে। তাৰ পাছতে যন্ত্ৰপাতি বৃদ্ধি পাইছে, আচলতে উৎকণ্ঠা বৃদ্ধি পাইছে চুমি বৰাক এবাৰ চাবলৈ। সকলোৱে ভাবি আছে চুমি বৰাই এতিয়া কি কৰিব? জামিন লাভ কৰি চুমি বৰাই এতিয়া কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰিব নে চুমি বৰাই একেবাৰে নিজকে আচলতে নাইকিয়া কৰি পেলাব? নাইকিয়া মানে আমি এইটো ক'ব খুজিছোঁ যে তেওঁ অভিনয় জগতৰ পৰা তেওঁ একেবাৰে নাইকিয়া হৈ পৰিব নেকি? কিয়নো আজি চুমি বৰাই 8 মাহ ক্ৰমান্বয়ে 8 মাহ অতিবাহিত কৰিলে কেন্দ্ৰীয় কাৰাগাৰত। আৰু সেইগৰাকী চুমি বৰাই এতিয়া মুখ উলিয়াব নোৱাৰা অৱস্থা হৈ গ'ল। যিহেতু চেলিব্ৰিটি আছিল চুমি বৰা, বিশাল ফুকন বা তাৰ্কিক বৰাতকৈও চুমি বৰাক সকলোৱে জানিছিল। চুমি বৰা এগৰাকী চেলিব্ৰিটি আছিল, ৰিলছ ৰাণী হিচাপে সকলোৰে হয়তো এটা সময়ত ক্ৰাছ আছিল।
আৰু সেইগৰাকী চুমি বৰাই আজি মুখ ঢাকিবলগীয়া হৈছে। এতিয়া সকলোৰে প্ৰশ্ন যে চুমি বৰাই উপলব্ধি কৰিলনে তেওঁ লাইফত বা জীৱনত তেওঁ কি ভুল কৰিলে, নে ইয়াৰোপৰি চুমি বৰাই এতিয়া পুনৰ ন তথ্য ৰচিব যে আকৌ কিবা প্ৰকাৰে মানুহক ঠগিব পাৰি নেকি, নে চুমি বৰাই পুনৰ আৰম্ভ কৰিব কোৰিঅ'গ্ৰাফি আৰম্ভ কৰিব, নে চুমি বৰাই অভিনয় কৰিব, নে চুমি বৰাৰ যিবোৰ প্ৰজেক্ট পেণ্ডিং হৈছিলে প্ৰজেক্টসমূহৰ কাম সম্পূৰ্ণ কৰিব, নে চুমি বৰাই কৰিব কি? আমি জনাই আছোঁ প্ৰতিযোগী দৰ্শকক, যিহেতু আজি 8 মাহৰ অন্তত জেলৰ পৰা ওলাল ৰিলছ ৰাণী চুমি বৰা, আৰু জেলৰ পৰা চুমি বৰা মুকলি হোৱাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰি আছে। আজি সন্ধিয়াৰ পৰত কাৰাগাৰৰ পৰা মুকলি হৈছে চুমি, আৰু 8 মাহৰ অন্তত মুকলি আকাশত লৈ আহিলে চুমি বৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে, আৰু পূৰ্বে জামিন লাভ কৰিছিল বিশাল ফুকনৰ তাৰ্কিক বৰা। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, আপোনাৰ মতে চুমি বৰা এতিয়া কৰিব কি? আপোনাৰ মতে আপুনি কি ৰূপত চাবলৈ বিচাৰিব চুমি বৰাক, যিহেতু আজি সম্পূৰ্ণ 8 মাহৰ অন্তত মুকলি আকাশৰ তলত পুনৰ সেইগৰাকী চুমিক লৈ এতিয়া আপুনি কি ক'ব? আপুনি কি হিচাপে চুমিক গ্ৰহণ কৰিব? এগৰাকী অভিনেত্ৰী হিচাপে, এগৰাকী কোৰিঅ'গ্ৰাফাৰ হিচাপে, নে চুমি বৰাক আপুনি চেলিব্ৰিটিৰ জগতলৈ খোজ পেলোৱাটো বা অভিনয় জগতত খোজ পেলোৱাটো বিচৰাই নাই, বা আপুনি বৰ্জন কৰিব বিচাৰিব? আপুনি কি ধৰণে বিচাৰিব? নে কাৰোবাৰ মতে, বহুলোকে কমেণ্ট কৰিছিলে চুমি বৰাৰ পূৰ্বৰ কিছুমান নিউজত যে চুমি বৰাই হয়তো পুনৰ প্লেনিং কৰি আছে যে ট্ৰেডিঙত যিহেতু কাম ছাকচেছ নহ'ল, গতিকে এতিয়া আন কিবা ঠগ প্ৰবঞ্চনাৰ ষড়যন্ত্ৰ ৰচিব পাৰি নেকি, নে চুমি বৰাই সেয়াই কৰি জীৱনটো অতিবাহিত কৰিব? আপুনি কি বিচাৰিব, বা আপুনি কোনটো ৰূপত চুমি বৰাক চাবলৈ বিচাৰিব? কমেণ্ট বক্স খোলা আছে, এতিয়াই মতামত আগবঢ়াওক। চুমি বৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কি ৰূপত চাবলৈ বিচাৰিব কাইলৈৰ পৰা চুমি বৰাক?